জয় মা চামুণ্ডা। ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিৰ ফল হৈছে 17 ছেপ্টেম্বৰ 2024 মঙ্গলবাৰ পৰিছে, শুক্লপক্ষৰ চতুৰ্দশী তিথি পৰিছে আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ দুভগা যোগ কৰিব আৰু আজিৰ দিনটোত জন্ম হোৱা শিশুসকলৰ ৰাশি হ'ব কুম্ভ ৰাশি। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে লাভালাভৰ ক্ষেত্ৰত ভাল। যিকোনো বস্তুৰ পৰা যদি লাভ উলিয়াব লগা আছে, আপোনালোকৰ যদি কিবা এটা একাংশ লাভ সোমাই আছে বা একাউণ্টত পইচা সোমাব লগা আছিলে, তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে আপোনালোকৰ শুভ দেখা গৈছে। যিকোনো লাভৰ লগত জড়িত, নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ লগত জড়িত বা নিজৰ কিবা এটা শুভতাৰ লগত জড়িত, নিজৰ গ্ৰোথৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰিব আৰু মনটো আপোনালোকৰ ভালে লাগি থাকিব, ঠিক ঠাক যাব দিনটো। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে কাৰ্যক্ষেত্ৰত দৌৰাদৌৰি কৰা, যিকোনো কামতে খুব জল্দাজল্দিকৈ কামবিলাক কৰা, নভবা নিচিন্তাকৈ, কোনো ধৰণৰ বিবেক ভালকে বুদ্ধিৰে বিচাৰ নকৰাকৈ যিকোনো কাগজত চাইন কৰা, যিকোনো কাগজীয়া কাম কৰিবলৈ দিয়া বা কৰি পেলোৱা, এনেকুৱা আপোনালোকৰ কাৰণে অশুভ হ'ব পাৰে। আৰু যিকোনো কথা মানুহক যদি আপোনালোকে নভবা নিচিন্তাকৈ কয় তেতিয়াহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে যিকোনো ধৰ্ম আধ্যাত্মৰ লগত জড়িত, মাক দেউতাকৰ লগত, ঘৰ পৰিয়ালৰ লগত জড়িত কামবিলাক বা যিকোনো এনেকুৱা কাম যিবিলাকে নেকি তেওঁলোকৰ জীৱনত কিবা এটা নতুন ভেলু এড কৰিব, নতুন কিবা এটা গ্ৰোথ আনিব, তেনেকুৱা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। লাকে আপোনালোকৰ ছাপোৰ্ট কৰা যেন দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে মানসিক চিন্তা অলপমান থাকিব, বিশেষকৈ বাহন চলাওঁতে আপোনালোকে সাৱধান হ'ব। যাত্ৰাবিলাক আপোনালোকৰ ফলৱতী নহ'ব পাৰে। যিটো কাম ধৰক আপুনি কৰিম বুলি ভাবিছে বা ক'ৰবাত গৈ পেলাই অমুকটো কাম আপুনি সম্পন্ন হ'ব বুলি ভাবিছে, সেইটো আপোনাৰ নহ'ব পাৰে, বাটত বাধাৰ সৃষ্টি হ'ব পাৰে আৰু মাথাৰ বিষ তেনেকুৱা ধৰণৰ যিবিলাক ৰোগ সৰু সুৰা সেইবিলাকে আপোনালোকক আমনি কৰিব পাৰে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে যিকোনো ব্যৱসায় ক্ষেত্ৰত ঘপককৈ যদি কিবা কাম কৰে প্ৰব্লেম হ'ব। এনেই নৰ্মেলি দিনটো ভালে দেখা গৈছিলে আপোনালোকৰ কাৰণে। যিকোনো সৰু সুৰা ডিছকাশ্যন আপোনালোকে কৰিব পাৰে, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ পৰাক্ৰমৰ দৰকাৰ হয় কিন্তু ব্যৱসায়ৰ লগত জড়িত হয় বা নিজৰ কাম কাজৰ লগত জড়িত হয়, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। ক'ৰবাত যদি যাবলৈলগীয়া আছে, নতুনকৈ কিবা মানুহ লগ ধৰি মিটিং মাটাং কৰিব লগা আছে, আপোনালোকে কৰিব পাৰিব। সেইবিলাক ক্ষেত্ৰত ভাল আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকে যিকোনো মীমাংসা কৰিব পাৰিব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে বৈবাহিক ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত ইমান এটা ভাল বুলি ক'ব নোৱাৰি। যিকোনো ক্ষেত্ৰতে ঘপককৈ ডিচিশ্যন আপোনালোকে নল'ব আৰু মন্তব্যবিলাক দিওঁতে অকণমান আপোনালোকে সাৱধান হ'ব লাগিব। শত্ৰুৱে আপোনালোকৰ পিছ ল'ব পাৰে, সেইটো কাৰণেও আপোনালোকে সাৱধান হ'ব লাগিব। শত্ৰুৰ লগতো সংঘৰ্ষ হ'ব পাৰে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে আমোদ প্ৰমোদ, প্ৰেমৰ লগত জড়িত, প্ৰেমৰ মীমাংসা বা প্ৰস্তাৱৰ লগত জড়িত, সন্তানৰ যিকোনো কামৰ লগত জড়িত, যিকোনো এনেকুৱা কাম যিবিলাক নেকি বুদ্ধিবৃত্তিৰ লগত জড়িত হৈ থাকে বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থাকে, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে বৰ এটা ভাল বুলিও ক'ব নোৱাৰি, বৰ এটা বেয়া বুলিও ক'ব নোৱাৰি। মাক দেউতাকৰ লগত সম্পৰ্কটো বঢ়িয়াকৈ বনাই ৰাখিব। যিকোনো কথা কৈ পেলাই তেওঁলোকৰ মনত যদি আপোনালোকে আঘাত দিয়ে, তেওঁলোকৰ মনৰ পৰা যদি বেয়া ভাইব্ৰেশ্যন ওলায় আপোনালোকৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে। ডাঙৰ পইচা পাতিৰ কাম আপোনালোকে হাতত নল'ব। নিৱেশ কৰা হওক, কাৰোবাৰ পৰা লোৱা দিয়া এইবিলাক নকৰিব আৰু যিকোনো বহুত মহত্বপূৰ্ণ কথা আপোনালোকে ডিছকাছ নকৰিব আৰু বস্তু নিকিনাটো ভাল হ'ব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ ক্ষেত্ৰত যিবিলাকে শিকি আছে নতুন নতুন কিবা আৰু যিবিলাকে খুব শাৰীৰিকভাৱে কষ্ট কৰে তেওঁলোকৰ কাৰণে ভাল আৰু যিবিলাক লোকে ধৰক যাত্ৰা কৰে, যাত্ৰাৰ লগত জড়িত হৈ তেওঁলোকৰ আজীৱিকাটো চলে, তেওঁলোকৰ কাৰণে ঠিক ঠাক দেখা গৈছে। বিদ্যাৰ্থীয়ে নিজৰ কোৰ্চবিলাক টাইমত কমপ্লিট কৰা বা আজিৰ কামখিনি আজিয়ে শেষ কৰা, এইবিলাকৰ কাৰণে যদি তেওঁলোকে বেলেগবিলাক বস্তু আলজাল এৰি পেলাই যদি পঢ়াটোত ফ'কাছ কৰোঁ বুলি ভাবে, তাৰ কাৰণে আজি বৰ ভাল দিন পৰিছে, গতিকে আপোনালোকে চেষ্টা কৰি চাব পাৰে। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে মানসিক অকণমান ক্লেশ এটা, বৈবাহিক ক্ষেত্ৰত অকণমান প্ৰব্লেম দেখাব পাৰে। বাকী সৰু সুৰা নিৱেশ আদিও কৰিব পাৰে, আপোনালোকে সৰু সুৰা ডিছকাশ্যন কৰিব পাৰে। যিকোনো ওচৰৰ পাজৰে আপোনালোকে ভ্ৰমণতো যাব পাৰিব, কিন্তু বৈবাহিক ক্ষেত্ৰত ইমান এটা ভাল বুলি ক'ব নোৱাৰি। আৰু বাকী ঘৰুৱা কিবা যদি আপোনালোকৰ আলোচনা আছে, খুব মাৰ্জিতভাৱে কথাবিলাক ৰাখিব, উগ্ৰ হৈ পেলাই কথাবিলাক নৰখাটো ভাল হ'ব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে যিকোনো সময়তে যিকোনো কাম আপোনালোকে যদি ভাবি ৰাখিছিল কৰিম বুলি দেৰি হৈ গৈ আছে, কৰিব লাগে, খুব ইমাৰ্জেঞ্চি, তেনেকুৱাত আপোনালোকে কৰিব পাৰে। যিকোনো সন্ধি আদি কৰিব পাৰে, নতুন বস্তু সৰু সুৰা কিবা যদি কিনিব লগা আছে কিনিব পাৰে আৰু আপোনালোকে এনেকুৱাবিলাক কাম কৰিব পাৰে যিবিলাকৰ পৰা নেকি আপোনালোকৰ চিন্তা দূৰ হ'ব।
যিকোনো এটা চিন্তা আপোনালোকে কিবা এটা নিজৰ ফালৰ পৰা এক্টিভিটি কৰি যদি মানে মাৰিব পাৰে চিন্তাটো সেইবিলাকত অকমান যেনেকৈ ধৰক কাৰোবাক দিব লগা আছিলে আপোনালোকে পইচাটো দিলে অকমান মনটো শান্তি হ'ল তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে খুব ভাল আৰু আপোনালোকে নিজৰ জীৱনৰ গ্ৰোথৰ লগত জড়িত ইম্প্ৰুভমেণ্টৰ লগত জড়িত বিভিন্ন ধৰণৰ সাইডবিলাক আপোনালোকে চাব পাৰে ক'ত কমি আছে সেইবিলাক ভালকে বিচাৰ কৰিব পাৰে আৰু পৰাক্ৰম আপোনালোকে নিজৰ গ্ৰোথৰ কাৰণে ভালকে লগালে আপোনালোকে নিশ্চয় সফল হ'ব এতিয়া আহিব মিনৰ কাৰণে মানসিক ক্লেশ চিন্তা যিকোনো দুধুৰ-মুধুৰ আপোনালোকৰ কাৰণে হ'ব পাৰে মানসিক চিন্তা দুধুৰ-মুধুৰ এইবিলাক থকাৰ উপৰিও পইচা পাতিৰ সমস্যা লগতে আপোনালোকৰ মানসিক ভাৱে যেহেতু তেনেকুৱা হৈ থাকিব মাথা বিষ আদি আপোনালোকৰ হ'ব পাৰে পইচা পাতি ফচি যাব পাৰে গতিকে অকণমান সেইবিলাক ক্ষেত্ৰত সাৱধান হ'ব কোনো ধৰণৰ তেনেকুৱা সন্ধি আদিত নপৰাটো ভাল হ'ব আজিৰ দিনটো আৰু লগতে আপোনালোকে বহুত পইচা নিবেশ কৰি পেলাই বহুত কিবা কিনা মানে শ্বপিং টপিং কৰা এইবিলাক কাম আপোনালোকে নকৰাটো ভাল হ'ব কিন্তু কাৰোবাক যদি দিব লগা আছে ধৰক বোলে আপোনালোকৰ পেণ্ডিং হৈ আছে দিব লগা আছে সেনেকুৱা ক্ষেত্ৰত আপোনালোকে দিব পাৰে তেতিয়া আপোনালোকৰ কাৰণে লাভ হ'ব আৰু আপোনালোকে ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত হৈ পেলাই কামবিলাক কৰিলে খুব সফল লাভ কৰিব পাৰিব এইটো বিষয়ে আলোচনা কৰিম মহাউপায়ত আপোনালোকে কি কৰিব মহাউপায়ত আপোনালোকে বজৰংবলীৰ মন্দিৰত মিঠা পান 3খন আপোনালোকে দিয়ক আৰু লগতে এগজি চামেলি তেলৰ চাকি জ্বলাই পেলাই লগতে আপোনালোকে অকণমান হনুমান সিন্দুৰ তাত মন্দিৰত দি আহিব দিনটো যিমানখিনি অশুভতা হ'ব লগা আছে সেইখিনি অন্তত হাম কাটিব পাৰিব ধন্যবাদ